नहीं अच्छा होगा हम लोग चाहे कि बाहर से भी टूरिस्ट आए यहाँ पे ना जो फॉरेनर वगैरह है जो काजीरंगा वगैरह पे जाता है यहाँ पे भी आए डिमा सब प्रमोट होना चाहिए है कि नहीं। तो थैंक यू सो मच जोसेफ जी और आपका फ़ोन नंबर बता दीजिए। 8822499516 ठीक है सो थैंक यू। तो আপোনালোকৰ ফোন নম্বৰটো গম পালে আপুনি তলত দি দিছোঁ আৰু ফোন কৰি আৰামত আহিব পাৰে আৰু তেখেতে হেৰি কৰিব ফোনত যোগাযোগ কৰিলে আপোনালোকক পেকেজ চেকেজ সব কৈ দিব কেনেকৈ বুক কৰিব লাগে কিমান পইচা লাগে পাৰ পাৰ্চন কিমান কি গোটেইখিনি কৈ দিব তেখেতে আপুনি ফোনত যোগাযোগ কৰি আৰামত আহিলে লৈ ল'ব। আৰু এইফালে ভিউ দেখিছে নহয় ধুনীয়া তেওঁৰ ঘৰৰ ওপৰৰ পৰা এইটো হ'ল পাকঘৰ তেওঁলোকৰ আমাৰ কাৰণে ব্ৰেকফাষ্ট ৰেডি কৰি আছে দিদিয়ে। हेलो दीदी थैंक यू आपने इतना कष्ट उठाया। आपका भी नाम बता दीजिए दीदी। मेरा नाम तेरिसा है जी। हाँ मेरा नाम तेरिसा है। तेरिसा बहुत ब्यूटीफुल नेम है आप भी ब्यूटीफुल है এইবিলাক আমাৰ ফ্ৰেণ্ডবিলাক আছে আৰু আপোনালোকক বাহিৰৰ গাঁওখন দেখুৱাই আছোঁ ৰ'ব ব্ৰেকফাষ্ট কৰিব। इन पहाड़ों में ना मैगी का बादी कुछ अलग है मैगी का स्वाद ही कुछ अलग है खा के देखिए। সো গাইজ গাঁওখন অকণ আপোনালোকক দেখাই দিওঁ। আমি আছিলোঁ এইটো ঘৰত এইটো আমাৰ কটেজ আছিলে মানে আৰু এইটো হ'ল তেওঁলোকৰ কিটচেন এইটো তেওঁলোকৰ নিজে থকা ঘৰ এইফালে এইটো বাথৰুম আৰু সিটো চাইডে আছে লেট্ৰিন আৰু এওঁলোকৰ চ'লাৰ দিয়ে চলে ইয়াত কাৰেণ্ট নাই। এইফালে এটা ঘৰ আছে এইটো এটা ঘৰ এইফালে ডাউনত আপুনি যদি চাই এইফালে সেয়া টেণ্ট লৈ পেলাই আছে এইফালেও এটা এইখিনিৰ পিছফালে এটা ঘৰ আছে। টোটেল এই গাঁওখনত 13খন ঘৰ আছে মানে 13টা ঘৰ আছে আৰু 13টা ঘৰত আপোনাৰ টোটেল পাৰ্চন আছে 166 মান আছে বুলি কৈছে। ইমান এখন ধুনীয়া গাঁও ন তুমজাং ভিলেজ আপোনালোকে যদি তুমজাং পিক আহে তেতিয়াহ'লে এইখন ভিলেজত এদিন থাকিয়ে যাওক এৰাতি থাকি যাওক বহুত ভাল লাগিছে মোৰ গাঁওখন। আপোনালোকে যদি ৰাতিপুৱা আহে তেতিয়াহ'লে যদি পিকটো উঠি আপুনি যাবগৈও পাৰে কথা নাই যদি দেৰিকৈ আহে আপোনালোকে তেতিয়াহ'লে এই গাঁওখনত এদিন থাকি যাওক এৰাতি থাকি যাওক বহুত ভাল লাগিব। পিছদিনা ৰাতিপুৱাই উঠি যিটো ইয়াত আপোনালোকে ভিউ দেখিব বহুত ধুনীয়া ৰাতিপুৱাই ইয়াৰ পৰা আপোনালোকে পিকলৈ যাওক তাৰ পৰা পিকৰ পৰা ডাইৰেক্ট গুচি যাব পাৰিব বহুত সহজ আৰু ইয়াৰ ৰুটছবিলাক আপোনালোকক কৈ আছোঁ। প্ৰথমে গাঁওখন অকণমান দেখাই লওঁ এইফালে তেওঁলোকে কিবা কিবি এইবিলাক খেতি কৰিছে ৱাটাৰ ছাপ্লাইও ইয়াত আহিছে এয়া পানীৰ কোনো অসুবিধা নাই বেছি ঠাণ্ডাও নাই ইমান ধুনীয়াকৈ আহিব পাৰিব আপোনালোকে অলপমান। এইবিলাক বন্ধু ক'ৰ পৰা আহিছে তোমালোক ক'ৰ পৰা আহিছা বন্ধু? আমি গুৰেশ্বৰৰ পৰা ঠিক আছে আজি যাবাগে ন? আজি যামগে এইবোৰ আহিছে আৰু এইফালেও ঘৰ এটা আছে এইফালে আমি কালি লগ পাইছিলোঁ আহি থাকোঁতে দুজনীমান লেডি এইয়া এইফালে তেওঁলোকে এইবিলাক গা ধোৱাৰ ফেচিলিটি ৰাখিছে। অঁ পানীৰ ধুনীয়া ফেচিলিটি পানী ছাপ্লাই পানী এইবিলাক একো অসুবিধা নাই। এইবিলাক দেখিছে কি গছ ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে তেওঁলোকে। কালি ইয়াত বৰষুণ দি দিয়াৰ কাৰণে ইয়াত চাগে টেণ্টত মানুহ থাকিব পৰা নাই নাজানো কেনেকৈ আছে। এইফালে এইটো ইয়াত কিটচেন ৰাখিছে ঠাণ্ডা দিনত হেৰি হ'বৰ কাৰণে ইয়াতো চ'লাৰ চব চ'লাৰে হয়
এইটো চ'লাৰ তো ইয়াতে চাৰ্জ মোবাইলো চাৰ্জ দিব পাৰিব কিন্তু অকণমান ৱেইট কৰিব লাগিব কাৰণ বহুত মানুহ থাকে ন এইটো এটা ঘৰ ইয়াতে তেওঁলোকে হোমষ্টে কৰিছে ইয়াতো থাকে মানুহ এইটো ইয়াতো ৰাখিছে আমাক ধুনীয়া গাহৰি খোৱালে কালি জোচেফ দাই এইটো এটা কেম্প চাইট হয় এল জন কেম্প চাইট এইটো নাম্বাৰ লিখা আছে এইটোতো ফোন কৰি আহিব পাৰে আপোনালোকে এইটো এটা ঘৰ দেখিছে চব চ'লাৰ লগা আছে ঘৰৰ আগফালে সেইটো এটা বনাই আছে ধুনীয়া ঘৰ এটা বনাই আছে ইয়াত কেম্প চাইট অকণমান তললৈ নামি আহিছোঁ মই এইফালে আৰু আহিছিলে মানুহ আৰু এইফালে তললৈ গৈ আছোঁ অকণমান গাঁওখন আপোনালোকক ঘূৰাই দিছোঁ চাওক আমি সেই ওপৰত আছিলোঁ ওপৰৰ পৰা এনেকৈ তললৈ নামি আহিলোঁ অলপ তলত এইটো এটা ঘৰ ইয়াতো চাওক ঘৰৰ সন্মুখত চ'লাৰ লাগি আছে আৰু এইফালেও মানুহ আছিলে এইবিলাক চব কাঠৰ ঘৰ হয় ইয়াত আপুনি পকা ঘৰ নেদেখিব কাৰণ পকা ঘৰ এইটো চব কি ধুনীয়া এটা ঘৰ ফুল চুল ৰাখিছে এইটো এটা ঘৰ এইখন দোকান এইটো চাওক ইমান কিউট যাবি নেকি আমাৰ লগত যাবি লৈ যাম তোক এইটো ধানৰ মিল চাগে দেই এইটো চাওক ইয়াতে মিল চিল আছে গাঁওখনত চব সুবিধা তেওঁলোকে কৰি লৈছে এইটো ডাইনামা হয় কাৰেণ্ট নাই যিহেতু ডাইনামা দি চলাই মিল আৰু অলপ তললৈ নামি আহিছোঁ এইটো এটা তেওঁলোকৰ ঘৰ হয় নে কি হয় কিবা লিখি থৈছে মুৰ্গী গঁৰাল এইফালে এটা চাৰ্চ আছে প্লাছ চিনটোতে দেখালোঁ আপোনালোকক সেইখিনি পালোঁহি মই তো ৰাস্তাটো বিচাৰি পোৱা নাই কেনি যায় এইফালে অকণমান তললৈ নামি আহিছোঁ এইটো এটা ঘৰ বনাই আছে এইফালে এটা ঘৰ আছে ভিলেজখন অকণমান ঘূৰি দিছোঁ এইফালে কি ধুনীয়া এটা চিনেৰী চাওক এইটো এটা ঘৰ ইয়াতে নাচপতি গছ আছে এইবোৰ যে দেখিছে এইবোৰ নাচপতি গছ এইটো চাৰ্চ এইটো তেওঁলোকে ইয়াতে প্ৰে কৰে আৰু এইটো চাৰ্চ হয় তেওঁলোকৰ এইটো এটা ঘৰ ইয়াতেও বহুত মানুহ আহিছে কালি চাওক কি ধুনীয়া গাঁও এখন ইয়াতেও সেয়া চ'লাৰ পেনেল লগাই থোৱা আছে আৰু যিহেতু কালি 15 আগষ্ট আছিলে সেয়া তেওঁলোকে ইয়াত ফ্লেগ হোষ্টিং কৰিছিলে ফ্লেগ ইয়াত লগা আছে এইফালে এটা ঘৰ ইয়াতেও সেয়া চ'লাৰ পেনেল লগোৱা আছে ইয়াতো এয়া মানুহ আছিলে ক'ৰবাৰ পৰা আহিছে এইবিলাক আৰু এইটো চাইডে আৰু তললৈ নামি যাব পাৰিব আপুনি অলপ বৰষুণ দি আছিলে যে কালি শ্লিপাৰী হৈ আছেতো গাঁওখন বহুত ধুনীয়া চাফা হৈ আছে মানে এইবোৰ চাওক নাচপতি এইবিলাক চব নাচপতি হয় আমি যে কিনি খাওঁ এইবিলাক নাচপতি হয় এইবিলাক ভালেই নাচপতি চাওক এইটো এয়া এইমাত্ৰ এটা পৰিলে এইটো পৰিলে এইমাত্ৰ এয়া নাচপতি এয়া গছ এইবোৰ দেখিছে নাচপতি লাগি আছে নাচপতি লাগি আছে এইটো যে চাওক নাচপতি লাগি আছে এইবোৰ নাচপতি বলক এইবিলাক চব নাচপতি পৰি আছে অকণমান এই ফিল্ডখনে নামি আহিছোঁ এইটো এটা ঘৰ চাওক আৰু ঘৰটোৰ পিছফালে যে দেখিছে ডাৱৰবিলাক উৰি আছে কি ধুনীয়া এটা ভিউ হয় ইয়াত কওকচোন ভাল লাগিছেনে গুৱাহাটীৰ একেবাৰে ওচৰত আপোনালোকে আহিব পাৰে 300 কিলোমিটাৰ দুদিনত আপোনালোকৰ ট্ৰিপ কমপ্লিট হৈ যাব গুৱাহাটীৰ পৰা ৰাতিপুৱা সোনকালে ওলাই আহিলে ইয়াতে 3টা মানত পাই যাবহি ৰাস্তাত ৰখি আহিলেও 3টা মানত পাই আপোনালোকে ট্ৰেকিং কৰি দিব ভিলেজখনলৈ ভিলেজত এক ৰাতি থাকি দিব পিছদিনা ৰাতিপুৱা পিকটোলৈ যাব পিকৰ পৰা আপোনালোকে চিধা গুচি যাব পাৰে একদম সহজ উপায় একো নাই বেছি খৰচাও নহয় ইয়াতে পাৰ পাৰ্চন এতিয়া কৈ দিছোঁ দামটো পাৰ পাৰ্চন যদি আপোনালোকে বাহিৰৰ পৰাই বুক কৰি আহে তেতিয়াহ'লে 2500-3500 তেনেকৈ ল'ব আপোনালোকৰ পৰা আৰু আপোনালোকে ট্ৰেইনেদি আহিব পাৰে ট্ৰেইনেদি আহিলে মাহুৰ ট্ৰেইন ষ্টেচনত নামিব লাগিব মাহুৰ ট্ৰেইন ষ্টেচনৰ পৰা তেওঁলোকে যদি আপোনালোকে গাইড বুক কৰে অনলাইন বুকিং কৰে তেওঁলোকে গাড়ী দি লৈ আহেগৈ মাহুৰৰ পৰা আৰু যদি আপোনালোকে নিজে আহে কোনো কথা নাই বাইক বা গাড়ী লৈ নিজে আহিলে একদম ট্ৰেকিং পইণ্টলৈকে গাড়ী আহে কালি আপোনালোকক দেখুৱালোৱে তালৈকে তাত গাড়ী থৈ 300 টকা পাৰ নাইট থৈ আপোনালোকে ধুনীয়াকৈ ট্ৰেকিং কৰি আহিব পাৰে একদম ইজি খুব বেছি পইচা খৰচ নহয় গ্ৰুপত আহিলেতো আৰু একেবাৰে কম খৰচ হ'ব চাওক না কি ধুনীয়াকৈ ফুল লগাইছে ঘৰৰ চোতালত তেওঁলোকে এইবোৰ কি ফুল এই চাওকচোন কি ধুনীয়া ফুল ডাঙৰ আছে বহুত এইবোৰ কালাৰ বেলেগ ঢেৰ ফুল আছে এইবিলাক ফুল এইবোৰ কি ধুনীয়া ফুল নাৰ্জী ফুল হয় এইবিলাক নাৰ্জী পাত ঢেৰ ফুলৰ বাগিচা এখন পাতিছে और ये घर मालिक आपका घर ना ये दीदी? हाँ बहुत बढ़िया से लगाया है फूल। बारिश से खराब करा तुम। ओ खराब हुआ है अभी थोड़ा। अच्छा पहले और भी अच्छा था। अच्छा আৰু ধুনীয়া আছিল বৰষুণৰ কাৰণে অকমান বলে খৰি খৰি গৈছে আৰু তেওঁলোকৰ ঘৰটো কি ধুনীয়াকে আৰ্ট কৰি ৰাখিছে চাওক না ভিতৰতে এইবিলাক দৰজাত কিবা কিবি আঁকি ৰাখিছে একদম ধুনীয়া। সো এতিয়া আমি ওলাই আছো পিকটোলে এইটো ঘৰ আছিল আৰু ইয়াৰ পৰা সিধা এনেকে ওপৰলৈ উঠি গলে আমি এতিয়া পিকটো পাম সবে ওলাই আছো এতিয়া পিকটোৰ পৰা সিধা আমি তললৈ নামি যামগে আৰু
হলনে ফটো সেশন হল যদি আমি যাও নেকি ওরা ফটো সেশন হল যদি আমি যাও কি কম কালি নিচিনা কম সকলোৱে আহক খাওক খুৱক পিন্ধক উৰক ঘূৰক চব কৰক ক'বলৈ নাপাহৰিব চব কৰক মুঠতে আৰু ঠিক আছে এই গা ধুই ওলাই আহিছো পানী কেনেকুৱা আমাৰ লগত অহা বন্ধু এজনৰ বহুত ডাঙৰ মানে এই হাতত থকা টাটুটো এইটো চাওক কি ধুনীয়াকে আঁকিছে জুবিন গাৰ্গক যোনে আঁকিছে বহুত ধুনীয়াকে আঁকিছে ৰেফাৰেন্স লাগিলে মোক ক'ব ৰেফাৰেন্স লাগিলে ডেসক্ৰিপচনত দিম কথা নাই আৰু জুবিনক বহুত ভাল পোৱা ন একদম আৰু কি ক'ব আৰু ডাই হাৰ্ট নেকি একদম এক্সপ্ৰেছ কৰিব নোৱাৰো আৰু সেইটো মনত সেইকাৰণে আছে হাতত আঁকি লৈছা ঠিক আছে বহুত আৰু কাবাক আঁকিছা নেকি কৰবাত না 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 সো গাইছ আমি ওলালো আৰু হা উঠিলো এইটো ঘৰৰ পৰা বাই বাই মিছ কৰিম ঘৰটো আহিম কেতিয়াবা উইণ্টাৰ্ছত আৰু চাওক না ৰে ভিউটো ঘূৰি ঘূৰি চাই থাকিব মন গৈছে ঘৰটোৰ পিছফালে ভিউটো চাওক আৰু এই কণমানি এজনী আছে এইজনী ইমান মৰম লাগে নহয় কণমানিজনী আৰু গৈ আছো বলক ইয়াতো এওঁলোকে এইবিলাক কালি আছিলে আৰু নেচাৰ চাউণ্ড চাওক কিবা মাতি আছে পোকে জিলি পোক যিটো আমাৰ তাত শুনিবলৈ পোৱা নাযায় সেইটো ৰাস্তা জংঘলৰ মাজে মাজে চাবা হা জোক কিন্তু লাগিব পাৰে এতিয়া এফালে যাবা নে সেইফালে যাবা এইটো ৰাস্তা হয় নহয় ৰাস্তাটো জংঘলৰ মাজে মাজে দেখিছে গাইজ চৰাই মাত এনেকুৱা নেচাৰ কল এনেকুৱা নেচাৰ চাউণ্ড নহয় আমাৰ তাত শুনিব নোহোৱা হৈছে বহুত বেয়া কথা হৈছে কথাটো চ' গাইজ আমি ভুল ৰাস্তাত গুচি গৈছিলোঁ জংঘলৰ মাজে মাজে আকৌ নামি আহিলোঁ আৰু মেইন ৰাস্তা হ'লে এইটো এয়া ৰাস্তা বনাই থোৱা আছে এইটো এনেকুৱা এটা ৰাস্তা পাব দেই আপোনালোকে ভিলেজৰ পৰা ওপৰলৈ উঠিবলৈ এই ৰাস্তাটোদি উঠিব বলক গাইজ অৱস্থা নাই কেনেকুৱা ওখ চাওক না এনেকৈ ষ্টিভ হয় আৰু পিছল তাতে আৰু ৰাস্তাটো চাওক না গাইজ কেনেকুৱা মজা লাগিছে ৰাস্তাটো দেখিছে চ' গাইজ এইখিনিলৈকে পুৰা ষ্টিভ আছিল এতিয়া ইয়াৰ পৰা ডাউন আছে আমি আছোঁ ক্লাউডৰ মাজতে যদি কেমেৰাত জাষ্টিফাই হয় এইবোৰ দেখিছে পুৰা ক্লাউড আমি দেখিছোঁ খালি চকুৰে এইবিলাক এতিয়া নামি যাম যাওঁগৈ দেখিছে গছ এজোপা মাজত আছে কি ধুনীয়া লাগিছে আৰু যদি ওপৰলৈ দিওঁ চাওক না ডাৱৰবোৰ গৈ আছে লাহে লাহে দেখিছে লাহে লাহে ডাৱৰবোৰ গৈ আছে আৰু এতিয়া আমি এনেকৈ ওপৰলৈ উঠি যাব লাগিব আৰু ব'লক ৱাণ্ডাৰফুল ৰিয়েলি এইটো পাহাৰৰ পৰা আমি পালোঁ এতিয়া এইটো পাহাৰত আৰু এইফালেও দেখিছে ডাৱৰবোৰ গৈ আছে কি ধুনীয়াকৈ বহুত শ্লিপাৰী বৰষুণৰ কাৰণে চ' গাইজ আমি পাইছোঁহি আৰু মোটামুটি এতিয়াও আছে অলপ দূৰ এইটো পিক ইয়াৰে সেয়া ভিউ পইণ্টৰ কিবা বনাই থোৱা আছে এইখিনি উঠোঁতেই ভাব লাগিছে গাইজ পালোহি আমি পিকটো আৰু চাওক ইয়াৰ পৰা সৰহখন য়েছ এইফালে যদি অলপ জুম কৰি দিওঁ এইফালে তলত ঘৰ আছে এতিয়া আমি মেঘৰ ওপৰত আছোঁ চাওক না গাইজ এইফালে আহিব লাগিব আৰু যদি এইফালে আগলৈ যাওঁ ব'লক জন্নাত নহয়নে গাইজ কেনেকুৱা ধুনীয়া চাওক ডাৱৰৰ ওপৰত
ভাইবটো ফিল কৰক গাইজ বেছি একো ক'বলগীয়া নাই চাওক তলটো চাওক না খেলটো লৈ লৈছোঁ অলপ ক্লোজ কৰাৰ আগতে চ' ভিডিঅ'টো আশা কৰিলোঁ আপোনালোকক ভালকৈ গাইড দিব পাৰিলোঁ ভিডিঅ'টোত আহিব তুমজাং পিক আমাৰ অসমৰ এটা টুৰিষ্ট ডেষ্টিনেশ্যন ভাল ডেষ্টিনেশ্যন আহিব লাগে আমি প্ৰমোট কৰিলেহে বাহিৰৰ মানুহবোৰ ইয়ালৈ আহিব আৰু বেছি দূৰ নহয় ডিষ্টেঞ্চ নহয় ইয়াত অলপ এতিয়া আমি অলপ জিৰাই লৈছোঁ জিৰাই লৈ পিছফালৰ ৰাস্তাটোদি আমি যামগৈ আমি যদি সময় হয় আমি উমৰাংচু যাম তাৰপিছত ঘৰলৈ যাম আৰু ইয়াৰ পিছৰ সময়বিলাকত নতুন নতুন ডেষ্টিনেশ্যন আপোনালোকৰ কাৰণে বিচাৰিবলৈ চেষ্টা কৰিম তেতিয়ালৈকে গুড বাই চি ইউ এণ্ড হেভ এ নাইচ ডে হেভ এ নাইচ নাইট এভৰিথিং থেংক ইউ গাইজ আমি এতিয়া উভতাৰ ৰাস্তাত আমি পৰি চৰি আহি গ'লোঁ আৰু আহি আৰু এটা পইণ্ট পাইছোঁ চাওক কি ধুনীয়া চব এইবিলাক পাইন গছ চাওক না ভিউটো ৰিটাৰ্ণৰ সময়ত চ' গাইছ এইটো এটা পিক পইণ্ট আৰু ৰিটাৰ্ণ হৈ থকা সময়ত পাব আপুনি দেই সেইটো এটা পিক পইণ্ট মুঠতে এইবিলাক চব পাইন গছেই হয় অসমৰ পাইন গছ খুব সুন্দৰ আৰু আজি ডাৱৰ ডাৱৰ খুব এইটো চাওক এতিয়া এইফালেদিয়ে যাব লাগিব চাগে এতিয়া চকী টকী বনাই থোৱা আছে বহিবৰ কাৰণে এইটো হ'ল ভিউ পইণ্ট বনাইছে চাওক ভিউটো